মন্দিৰত যাম যিহেতু মেখেলা চাদৰটো পিন্ধিবই লাগিব। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ। মই পূজা, মোৰ আনিটি মিনি ব্লগ ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এই ভিডিঅ'টো হৈছে মাজুলীৰ আমাৰ শহুৰ দেউতাহঁতৰ ঘৰৰ ওচৰৰে, মানে মোৰ শ্বশুৰবাৰীৰ ওচৰতে থকা কমলাবাৰী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ দেই। আৰু ইয়াতে গৈ ইমান বেছি ভাল লাগিছে, সেইটোৱে অকণমান আপোনালোকৰ সৈতে ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিছোঁ। প্ৰথমতে ধুনীয়াকৈ সোমাই সেৱা কৰিলোঁ, তাৰপিছতহে এটা ভিডিঅ' কৰিছোঁ। আৰু মোৰ এটা নিয়ম, মই য'তেই নাযাওঁ কিয় প্ৰথমে মন্দিৰ হওক বা নামঘৰ হওক যিয়ে নহওক কিয় মই প্ৰথমে সেৱা কৰি লওঁ, তাৰপিছতহে মই ভিডিঅ'টো কৰোঁ দেই। তাৰপিছত সেৱা কৰি ধুনীয়াকৈ ভিডিঅ' এটা কৰিছোঁ। মণিকূটটো ইমান ধুনীয়া লাগিছে, মানে ওচৰৰ পৰা চাই বহুত বেছি ভাল লাগিছে। আৰু গোটেই বাহিৰখনটো গোটেই সেউজীয়া আৰু ইমান ধুনীয়া পৰিষ্কাৰ পৰিপাটি, ইমান বেছি ভাল লাগিছে, খুব ধুনীয়া। আৰু তাতে আমাক পানী চানী খোৱালে, ভাল লাগিলে। আৰু ইয়াতে যে প্ৰগ্ৰাম হয় কিবা, আৰু কি ধুনীয়া দেখিছেনে, এইবোৰ কিন্তু চিমেণ্টেৰে বনোৱা, ইমান ধুনীয়া বাঁহৰ মানে গছৰ যে মানে কাটি ৰখা গছৰ যিটো ডিজাইন, তেনেকুৱা ডিজাইন খুব বেছি ধুনীয়া। আৰু বাবুহঁতেতো খুব বেছি আনন্দ পাইছে। আৰু কিন্তু মানে যিদিনাখন আমি গৈছিলোঁ আৰু সেইদিনাখন ইমান বেছি গৰম আছিলে, মানে বহুত বেছি গৰম। যিহেতু মন্দিৰত আহিছোঁ, সত্ৰলৈ আহিছোঁ, সেয়েহে মেখেলা চাদৰটো পিন্ধিবই লাগিব। আৰু মানে মোৰ যিহেতু অভ্যাস নাই, বহুত বেছি মানে অসুবিধা হৈছে, তথাপিও একো নাই বাৰু। মাজুলীত আহিছোঁ, সত্ৰত আহিছোঁ, আৰু যদি মেখেলা চাদৰযোৰে পিন্ধি নাহোঁ তেতিয়াহ'লে কেনেকৈ হ'ব, নহয়নে বাৰু? সেয়েহে মেখেলা চাদৰ পিন্ধি খুব ধুনীয়াকৈ, আৰু ফুলপাহ মোক দেউতাই দিছে, মানে শহুৰ দেউতাই দিছে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে?